ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে বিহু নীতি নিৰ্দেশনা। মুখ্যমন্ত্ৰীগৰাকীৰ মতে বিহু কি ধৰণে আয়োজন কৰিব লাগে বা অনুষ্ঠিত কৰিব লাগে সেই সম্পৰ্কেও আমি আপোনালোকক জনাম। তাৰ পূৰ্বে জনাই গৈছোঁ যে সৰুসজাইত বিহুৰ অনুষ্ঠানৰ বৰ্ণময় আখৰা চলি আছে। অভিলেখৰ বাবে কাইলৈ হ'ব বিহু নৃত্য, যিটো অভিলেখৰ কথা কোৱা হৈছে। গিনিজ কৰ্তৃপক্ষৰ উপস্থিতিত কাইলৈ নৃত্য অনুষ্ঠিত হ'ব আৰু 14 এপ্ৰিলত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হ'ব, প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত পুনৰ সেই নৃত্য প্ৰদৰ্শন কৰা হ'ব। কিন্তু মূল ৰেকৰ্ডৰ বাবে যিটো নৃত্য আয়োজন কৰা হৈছে সেয়া কাইলৈ অনুষ্ঠিত হ'ব। সৰুসজাইৰ আখৰাৰ সময়ত বৰ্ণময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখা পাইছে বিহুৰ অনুষ্ঠান সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়েও নিৰ্দেশনা দিছিল, সেই সম্পৰ্কে আমি জনাম। প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ সৰুসজাই ষ্টেডিয়াম ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে যে কাইলৈ প্ৰথমতে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে এই নৃত্য প্ৰদৰ্শন কৰা হ'ব। কালি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষ উপস্থিত থাকিব আৰু তাৰ পাছত নীতি নিৰ্দেশনা মানি ৰেকৰ্ডৰ বাবে সামগ্ৰিকভাৱে অনুষ্ঠান যোগ্য হৈছে নে হোৱা নাই কাইলৈ এই যিটো আনুষ্ঠানিকতা সম্পন্ন হৈ যাব। আৰু তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আহি উপস্থিত হ'ব পৰহিলৈকে 14 এপ্ৰিলত, গতিকে 14 এপ্ৰিলত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত পুনৰ বিহু নৃত্য প্ৰদৰ্শন কৰা হ'ব। 15 মিনিট সময়ৰ যি অনুষ্ঠান, যি কাৰ্যসূচী, এই কাৰ্যসূচী আয়োজন কৰা হ'ব। গতিকে এটা ৰঙীন মুহূৰ্ত সৰুসজাই ষ্টেডিয়ামৰ পৰা আমি আপোনালোক দেখুৱালোঁ। এতিয়া জনাব বিচাৰিছোঁ বিহুক লৈ কি ধৰণৰ নীতি নিৰ্দেশনা আহিছে বিহু আয়োজনৰ ক্ষেত্ৰত। প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 1 জেঠৰ পৰা আয়োজন কৰিব নোৱাৰিব এতিয়া কোনো বিহু। পূৰ্বতে এই ধৰণৰ নিৰ্দেশনা নাছিল, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিহু পেণ্ডেলৰ 500 মিটাৰলৈকে নিষিদ্ধ কৰা সেই প্ৰসংগ আহিম। কিন্তু প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ যে ডেডলাইন জেঠৰ পাছত আৰু বিহু অনুষ্ঠিত কৰিব নোৱাৰে। যদি বিহু অনুষ্ঠিত কৰিবলগীয়া হয় বা কোনো যদি অনুষ্ঠান অনুষ্ঠিত কৰিবলগীয়া হয় তাৰ নাম বিহু হ'ব নোৱাৰিব, সাংস্কৃতিক অনুষ্ঠান হ'ব লাগিব। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। যি কৰে কৰি থাকক, জেঠতো সাংস্কৃতিক অনুষ্ঠান পাতক, মাঘতো পাতক, অসমত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান হওক, কিন্তু বিহু নামটোৰ আমি অপব্যৱহাৰৰ পৰা আমি দূৰত থাকিব লাগে। এপ্ৰিল মাহ শেষ হ'ল, বিহু শেষ হ'ল। এইবাৰ মই জিলা উপায়ুক্তসকলকো কৈছোঁ যে 1 জেঠৰ পৰা কাকো আমি বিহু পাতিব অনুমতি নিদিওঁ, সাংস্কৃতিক অনুষ্ঠান পাতিব অনুমতি দিম, কিন্তু বিহু পাতিব আমি কাকো অনুমতি নিদিওঁ। কালচাৰেল শ্ব' পাতাত আমাৰ কোনো কথা নাই। সাংস্কৃতিক অনুষ্ঠান 12 বছৰ 12 মাহ হ'ব পাৰে, কিন্তু বহাগী বিদায় হওক, বহাগ আদৰণি হওক, 31 তাৰিখ পাৰ হৈ যাব, তাৰ পিছত আমাৰ নামটো বদলাইহে পাৰ্মিশ্যন খুজিব লাগিব যে আমি এখন সাংস্কৃতিক অনুষ্ঠান পাতিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে এপ্ৰিল মাহৰ ভিতৰতে বিহু সম্পূৰ্ণ কৰিব লাগিব, বিহুৰ অনুষ্ঠান সম্পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ জেঠৰ 1 তাৰিখৰ পৰা আৰু বিহু অনুষ্ঠিত কৰিব নোৱাৰে। ইতিমধ্যে জিলা উপায়ুক্তকো এই নিৰ্দেশ প্ৰদান কৰিছে। গতিকে বিহু অনুষ্ঠিত কৰাৰ বাবে বহাগী বিদায় অনুষ্ঠান হওক বা বিহু কেন্দ্ৰিক যিকোনো অনুষ্ঠান যদি আয়োজন কৰিব লাগে, যেতিয়া জিলা উপায়ুক্তৰ ওচৰলৈকে অনুমতি বিচাৰি যাব, সম্ভৱতঃ এইবাৰ জিলা উপায়ুক্তই অনুমতি নিদিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ সেই কথাই স্পষ্ট কৰিছে। গতিকে বহাগী বিদায় এইবাৰ হয়তো অনুষ্ঠান অনুষ্ঠিত নহ'ব। চৰকাৰী নিৰ্দেশনা আহি গ'ল এতিয়া বিহুৰ ওপৰত। হয়তো বহুতে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিব যে অসমীয়াৰ হেঁপাহৰ বিহুৰ ক্ষেত্ৰতো চৰকাৰী এই ধৰণৰ SOP কিয়। তাৰ পৰৱৰ্তী সময়ত আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহুৰ চান্দা আৰু দান বৰঙণিৰে বিহু অনুষ্ঠিত কৰা হয়, কিন্তু বিহুৰ চান্দা সংস্কৃতিক লৈ কি কৈছে মুখ্যমন্ত্ৰীয়ে। মই বিহু সমিতিবিলাকক বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে বহাগ বিহুক আমি কেতিয়াও মদ আৰু চান্দা সংস্কৃতিৰ লগত জড়িত কৰি দিব নালাগে। এই ব্যৱস্থাটোৱে বিশ্বৰ দৰবাৰত আমাৰ জাতিটোক এক তুলুঙা জাতিলৈকে পৰিৱৰ্তন কৰে। বিহু কমিটিবিলাকে সদায় চাব লাগে যে বহাগ বিহু আমি কোন আৰ্টিষ্টক মাতি বিহু কৰিলোঁ, সি আমাৰ জাতীয় সন্মানক নিদৰ্শন নকৰে। আমাৰ নৱপ্ৰজন্মক অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আমি জনাব পাৰিলোঁ নে নাই? আমাৰ নৱপ্ৰজন্মৰ মাজত হুঁচৰি আদিৰ প্ৰতি ল'ৰা ছোৱালীক আকৰ্ষণ কৰিব পাৰিলোঁ নে নাই? কোনোবা মানুহৰ টেবুলত ধমকি দি, কোনোবা ব্যৱসায়ী টেবুলত ধমকি দি উপাৰ্জন কৰা টকাৰে অসমীয়া বিহু প্ৰাচীন কালৰ পৰাও নাছিল আৰু তেনেকে আমাৰ জাতিসত্তা নিৰ্মাণো হ'ব নোৱাৰে। আৰু সেইবাবে মই সমগ্ৰ অসমৰ বিহু সমিতিসমূহক আহ্বান জনাম
যে আমাৰ জাতিটোৰ কপালত থকা আটাইতকৈ বদনামৰ বস্তুটি হৈছে চান্দা সংস্কৃতি আৰু এই চান্দা সংস্কৃতি যেতিয়া আমি নোহোৱা কৰি দিম আপোনালোকে দেখিব আমাৰ জাতিটোৰ সন্মান কিমান বৃদ্ধি পাব যোৱা 2 বছৰত চান্দাৰ ব্যৱস্থা চান্দাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য দিছে শুনিছে দান বৰঙণি উঠাই বিহু আয়োজন কৰা হয় কিন্তু বিহু সমিতিসমূহক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চান্দা এতিয়া তুলিব নালাগে চান্দা তোলাৰ পৰা বিৰত থাকিব লাগে খুৰা সম্পৰ্কীয় অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তা দিব বিচাৰিছে খুৰাপান কৰি বিহুত উপস্থিত থাকি কিন্তু কি ধৰণৰ নীতি নিয়মৰ মাজেৰে থাকিব লাগিব সেই সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য মই বিহু সমিতিসমূহক আহ্বান জনাম যে জাতিৰ গামোচা ডিঙিত লৈ আমি মানুহৰ ওচৰত হাত পাতিব নালাগে আৰু হাত পতাৰ লগে লগে মানুহক কেতিয়াও বলপূৰ্বকভাৱে কৰাটোতো আৰু ডাঙৰ অপৰাধ মই ভাবো যে লাহে লাহে আমাৰ অসময় তাৰ লগে লগে মই এই কথাও নিশ্চিতভাৱে ক'ব খোজো যে বিহুৰ পেণ্ডেলত মদৰ প্ৰচলনে আমাৰ জাতিটোক দুৰ্বল কৰি তুলিছে কোনোবাই ঘৰত খাওক মোৰ ক'বলগীয়া একো কথা নাই কিন্তু বিহুৰ পেণ্ডেলত মদ খাই ষ্টেজত টেলিভিছনত দেখি থাকো যে একোজন কমিটিৰ সদস্য হওক বা গাঁৱৰ অকণমান প্ৰভাৱী ব্যক্তিয়ে হওক মদ খাই ঢলং পটং কৰি মঞ্চত যিটো উঠি যোৱাৰ চিত্ৰ আমি দেখা পাওঁ এনেকুৱাই মানুহৰ ড্ৰয়িং ৰুমত বিশেষকৈ অনা অসমীয়া মানুহসকলৰ চকুত আমি বৰ হেয় প্ৰমাণিত হওঁ বিহুৰ সভাপতি হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কেইটামান বাৰ্তা বিশেষকৈ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত প্ৰথমটো গুৰুত্বপূৰ্ণ যে 1 জেঠৰ পৰা আৰু বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ'ব নোৱাৰিব গতিকে জিলা উপায়ুক্তসমূহলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে লক্ষণীয় হ'ব যে যিসমূহ বিহু সমিতিয়ে বহাগী বিদায় অনুষ্ঠান আয়োজন কৰিম বুলি ভাবিছিল সেইসকলে কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে